নমস্কাৰ কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবীত ডিব্ৰুগড় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰি চৰকাৰখনৰ ওপৰত ক্ষুদ্ৰ সমালোচনা কৰাও দেখিবলৈ পোৱা গ'ল। নৰেন্দ্ৰ মোদী চৰকাৰখনে দেশৰ কৃষক স্বাৰ্থৰ আৰু জনবিৰোধী বিদ্যুৎ আইন বাতিল দাবীত ডিব্ৰুগড়ত গণতান্ত্ৰিক মঞ্চই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও ৰাজপথ অৱৰোধ কৰি চৰকাৰখনৰ ওপৰত ক্ষুদ্ৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়াইছে। আমি প্রায় ৪৫ সময় কৃষক সভায় যে আন্দোলন করে আছো ডিব্ৰুগড় জিলা প্রশাসনে কোনো ধরনের এই গণতান্ত্রিক আন্দোলনক সম্মান জনাই আজি আমার এই মানুহখিনি আন্দোলন ধর্মঘট করেছে। আমি স্মারকপত্র দিবলৈ আহিছো তেখেতসকলৰ ৪৫ সময় এনেকুৱা ধৰণৰ ফেসিষ্ট এই গণতান্ত্রিক আন্দোলনে লক্ষ লক্ষ কৃষকে আজি তেখেতসকলৰ সমৰ্থনত সমগ্র ভাৰতবৰ্ষীয় আন্দোলন চলি আছে। কিন্তু এই ধৰণৰ আন্দোলন এইখন ফেসিষ্ট চৰকাৰে এইখন হত্যাকাৰী চৰকাৰে আমি ধিক্কাৰ জনাইছো। এনেকুৱা ধৰণৰ গণতান্ত্ৰিক আন্দোলন ভৱিষ্যতে এনেকুৱা অপমান নকৰে সেইকাৰণে আমি সজাই দিছো। এতিয়ালৈকে আমি প্ৰায় ৪৫ সময় কৃষক সভায় যে আন্দোলন কৰি আছো ডিব্ৰুগড় জিলা প্ৰশাসনে